हेलो स्टूडेंट्स, वेलकम टू एएमएस लार्निंग। आज मैं आरम्भ करिम क्लास 10 गणित सब्जेक्टर चैप्टर नम्बर 14 परिसंख्या। चैप्टर नम्बर किमान आसिल 14। एटू परिसंख्या चैप्टारटोर इयात उदाहरण 3 आज आलोचना करिम। यार आगर जिबिलाक भिडिओ आसिल बा आगर जिबिलाक उदाहरण 1 उदाहरण 2 तो बहुत इम्पर्टेन्ट बहुत भालके लिखि दिया होइसे। तिनिटा पद्धति तात आलोचना करा होइसे। गतिके लागिले तुम्हालोके आगर भिडिओटोर পৰা চাই লবা আৰু সূত্ৰবিলাকো আগতে পঠাই দিয়া হৈছে। তোমালোকে সূত্ৰবিলাকো চাই লবা। সূত্ৰবিলাক নাজানিলে কিন্তু এইবিলাক অসুবিধা হ'ব। গতিকে লাগিলে সূত্ৰবিলাকো চাই লবা। ঠিক আছে, সোৱা আজি 3 নম্বৰটো আলোচনা কৰিম। কি কৈছে, তলত বণ্টনত এদিনীয়া ক্ৰিকেট খেলত এটা বলাৰে লোৱা উইকেট দেখুওৱা হৈছে। তাৰমানে এদিনীয়া ক্ৰিকেট খেলা আছিল আৰু তাত বলাৰে লোৱা উইকেট সমূহ আছিল। মানে বলাৰে যেতিয়া বল কৰিছিল, বল কৰাৰ পিছত যিকেইটা উইকেট গৈছে উইকেটৰ হাৰ আছিল এনেকুৱা সিস্টেমত। এই উপযুক্ত পদ্ধতি বাছি লৈ উইকেটৰ মাধ্য নিৰ্ণয় কৰা। ঠিক আছে, মাধ্য কি বুজাইছে এইটো আমি ইয়াত লিখিব লাগে। মুঠতে কি বুজাইছে এইটো ডাঙৰ কথা নহয়, মেইন কথা হ'ল তুমি মাধ্যটো ওলাব পাৰিবা না নাই। মাধ্যটো আমি ইয়াৰ পৰা উলিয়াই ল'ম। এতিয়া তুমি কি পদ্ধতি কৰিবা? যি তিনিটা পদ্ধতি আছে আমাৰ, প্রত্যক্ষ পদ্ধতি, ঢাপ বিচ্যুতি আৰু বিবেচিত মাধ্য বা বিবেচিত গড় পদ্ধতি যেটো আছে, সেইটো এই তিনিটা পদ্ধতিৰ পৰা তুমি কোনটো পদ্ধতি ইউজ কৰিবা, কোনটো পদ্ধতি ইউজ কৰিলে তোমাৰ বেছি ভাল হ'ব। যদি মই এতিয়া 3 নম্বৰটো কৰিম বা 2 নম্বৰটো কৰিম বা 1 নম্বৰটো কৰিম, এইটো মোৰ কথা, মোৰ যেটো ভাল লাগে বা এইটো কৰিম, তিনিটা ইজিয়ে। গতিকে তুমি কোনটো বুজিবা? ইয়াৰ আগৰ যেটো উদাহৰণ 2 আছিল তাত মই তিনিটা অংকই কৰি দিছোঁ। তিনিটাৰ ভিতৰত তুমি যেটো সহজে তোমাৰ এইটো পদ্ধতি কৰিবা। ঠিক আছে, মই এতিয়া এইটো আসলতে কেই নম্বৰ পদ্ধতি কৰিম? 3 নম্বৰ পদ্ধতি কৰিম। এতিয়া 3 নম্বৰ পদ্ধতিত কৰাৰ কাৰণ কি? এটা কাৰণটো থাকিবই পাৰে। গতিকে 3 নম্বৰ পদ্ধতিৰ কাৰণটো মই কৈ আছোঁ, চোৱা ভালকৈ শুনি ল'বা। যে যদি তোমাৰ এই শ্ৰেণী অন্তৰালবিলাক ডাঙৰ হয়, ডাঙৰ হ'লে 3 নম্বৰ বা 2 নম্বৰ কৰিবা। 3 নম্বৰটো কৰিলে বেছি ভাল যদি এইবিলাক শ্ৰেণী ডাঙৰ হয়। আৰু সৰু হ'লে 1 নম্বৰ পদ্ধতি প্ৰত্যক্ষ পদ্ধতি কৰিবা, তাতে সোনকালে এনসাৰটো মিলি যাব। আৰু এইটো ডাঙৰ হ'লে তুমি এই ঢাপ বিচ্যুতি কৰি দিবা। চাবা তুমি ক্যালকুলেশনটো ঠিকমতে কৰিলে তুমি অতি সোনকালে এনসাৰটো ওলাব পাৰিবা। ঠিক আছে, চোৱা মই 3 নম্বৰটো পদ্ধতি কৰি আছোঁ। আৰু এই পদ্ধতি কৰাৰ কাৰণ কি তোমালোকে গম পালাই ইতিমধ্যে, যে যদি শ্ৰেণী অন্তৰালবিলাক কি হয় ডাঙৰ হয়, ডাঙৰ হ'লে আমি এইটো পদ্ধতি ইউজ কৰিম। ঠিক আছে, এতিয়া আমি টেবুল বনাম। টেবুল বনাওঁতে তোমালোকে শিকাই দিছোঁৱে যে কেনেকৈ বনাব লাগে। 1 2 3 4 5 6 7 আছে, মানে 8টা আমি কি কৰিব লাগিব, টেবুল দিব লাগিব। আৰু 8টা টেবুলৰ এই যেটো তালিকা এইটো মই এতিয়া বনাই আছোঁ, চাবা তোমালোকে। নম্বৰ আছিল কিমান? উদাহৰণ 3 আৰু এইটো হ'ব সলিউশন। চোৱা উদাহৰণ 3 টেবুলটো বনাব লাগিব। এতিয়া আমি ইয়াৰ কাৰণে যেহেতু আমি কিন্তু কোনটো পদ্ধতি কৰি আছোঁ, 3 নম্বৰ পদ্ধতি ঢাপ বিচ্যুতি পদ্ধতি। গতিকে তাত কেইটা টেবুল লাগে? 5টা টেবুল লাগে। 5টা না 6টা? 6টা টেবুল লাগে। ঠিক আছে, ঠিক এইদৰে মাপ লৈ ল'বা। বেছিভাগ তোমালোকে কাঠ পেঞ্চিলেৰে বনাবা, নহ'লে তোমালোকৰ মানে এইবিলাক অলপ তেৰা বেকা হৈ যাব। গতিকে কাঠ পেঞ্চিলেৰে বনালে কোনো অসুবিধা নাই, একদম ইজিলি পাৰিবা। আমি কেইটা বনাব লাগিব? 7টা বনাব লাগিব। 8টা আমি ইয়াত বনাম। কেইটা হ'ল? 2টা হ'ল, তাৰপিছতে হ'ল 3টা, আৰু এইবিলাক তোমালোকে পাৰিবা ইজি একদম। অলপ মনোযোগ দিলেই তোমালোকে একদম পুৰা পাই যাবা। তাৰ কাৰণে অলপ মেহনত কৰিব লাগিব। আৰু তোমালোকে বৰ্তমান কিমান সময়কে পঢ়ি আছা, আগত যিমান সময় পঢ়িছা সেইটো বাদ দিয়া, বৰ্তমান কিমান সময় পঢ়ি আছা এইটো লক্ষ্য কৰিবা। যেহেতু পৰীক্ষা আহি আছে, গতিকে অলপ বেছিকৈ পঢ়িবা।
আগৰ সময়বিলাক যেনেকৈ পাৰ হৈছে বৰ্তমান সময়বিলাক অপচয় নকৰিবা। বৰ্তমান সময়বিলাক যদি অপচয় কৰা তোমালোকে তেনেহ'লে পৰীক্ষাত একদম নিম্ন পৰিমাণৰ মাৰ্ক পাবা আৰু যিটো মাৰ্ক তোমালোকৰ লাইফটো অলপ মানে বেয়াৰ পথে লৈ যাব। গতিকে যদি তোমালোকৰ হাতত আছে সময়, যেহেতু বৰ্তমানো বহুত সময় আছে, লাগিলে তোমালোকে চেষ্টা কৰিলে বহুত কিবা কিবি কৰিব পাৰিবা। চোৱা 1 2 3 4 5 6 7 8 আমি 8টা বনাই লৈছোঁ। এতিয়া ইয়াৰ পৰা ঘৰ বনাম কেইটা? 6টা বনাব লাগিব। এইটো হ'ল নম্বৰ 1 ঘৰ, এইটো হ'ল শ্ৰেণীঅন্তৰাল তাৰমানে। তাৰপিছতটো চোৱা, এইটো শ্ৰেণীঅন্তৰাল দিয়াৰ পিছত আমাৰ FI দিব লাগিব, XI দিব লাগিব। এইবিলাক সৰু দিলেও প্ৰব্লেম নাই, FI আৰু XI তোমালোকে সৰুই দিবা। তাৰপিছতটো হ'ব DI, DIটো অলপ ডাঙৰে দিবা। তাৰপিছতটো হ'ল EY আৰু এইটো হ'ল একদম লাষ্টত। একদম হৈ গৈছে, একদম সহজ। এতিয়া চোৱা আমি কি লিখি ল'ম? প্ৰথমতে কি হ'ব? শ্ৰেণী অন্তৰাল, শ্ৰেণী অন্তৰাল। এইটো হ'ব FI, এইটো হ'ব XI, এইটো হ'ব কি? এইটো FI, এইটো XI, এইটো হ'ব DI। DI ইকুৱেল টু কি আছিল? XI মাইনাছ A, আৰু এইটো কি আমি ইয়াত লিখিব লাগিব। কি হ'ব ওলাম। তাৰপিছত আছিল UY, UYটো কি আছিল? UY আছিল, ওপৰত আছিল DI আৰু তলত আছিল H, আৰু Hটো কি আমি ইয়াত লিখিব লাগিব। ঠিক আছে। তাৰপিছত আছিল কি? FI UY। এইটো হ'ল কি পদ্ধতি? তাপবিচ্যুতি পদ্ধতিৰ তালিকা। এতিয়া আমি শ্ৰেণী অন্তৰালবিলাক লিখি ল'ম। আমাৰ শ্ৰেণী অন্তৰাল কি আছিল? এইবিলাক আছিল শ্ৰেণী অন্তৰাল। ঠিক আছে, 20ৰ পৰা 60, 60ৰ পৰা 100, 100ৰ পৰা 150 এনেকৈ। আৰু এইটো হ'ল বাৰম্বাৰতা FI, এইটো হ'ল FI, এইটো হ'ল শ্ৰেণী অন্তৰাল। এতিয়া আমি এইকেইটা লিখি ল'ম। কি আছিল? 20ৰ পৰা 60, আকৌ 60ৰ পৰা 100, আকৌ 100ৰ পৰা 150, 100ৰ পৰা 150। তাৰপিছত 100ৰ পৰা 150, 150ৰ পৰা 250, 150ৰ পৰা 250। তাৰপিছত 250ৰ পৰা এটা বস্তু চাবা, য'ৰ পৰা শেষ হৈছে তোৰ পৰা ষ্টাৰ্ট হৈছে না নাই। ঠিক আছে, 250ৰ পৰা 350। তাৰপিছত 350ৰ পৰা 450। ঠিক আছে। এতিয়া চোৱা, যিহেতু আমাৰ আগৰটোত কি আছিল? য'ৰ পৰা ষ্টাৰ্ট তোৰ পৰা ষ্টাৰ্ট হৈছে, যদিও ইয়াৰ গেপবিলাক কি আছিল? ছেম আছিল। ইয়াৰ গেপবিলাক ছেম আছিল। এতিয়া চোৱা, ইয়াৰ গেপবিলাক কিন্তু বৰ্তমান গেপবিলাক ছেম কিন্তু নাই। ইয়াৰ পিছত কি হ'ব? FIটো দিয়াই আছে কিমান? 7, 5, 16, 12, 2, 3, আৰু এইটো হ'ল কি? মুঠ। এতিয়া কথা হ'ল এইটো সিগমা FI ইকুৱেল টু প্লাছ কৰিলে হ'ব কিমান? 45। ঠিক আছে, এইটো হ'ল কিমান? 45। আৰু XI ওলাম এতিয়া। XI এইটো প্লাছ কৰি আমি আধা কৰিব লাগিব। 60 আৰু 20, 80 হ'ব, 80ৰ আধা 40। এতিয়া চোৱা, এইবাৰ কিন্তু আমাৰ শ্ৰেণী অন্তৰালবিলাক ছেম নহয়। মানে শ্ৰেণী অন্তৰালবিলাকৰ মানে যিবিলাক অন্ত, মানে এই দুটাৰ যিটো গেপ, মানে 20ৰ পৰা 60 পোৱাৰ কাৰণে যিটো গেপ, এই গেপটো আমাৰ এইবাৰ সমান নহয়। যদি সমান নহয়, তাৰমানে কি? আমি এইবাৰ এইটো আমি চিৰিয়েল বাই ধৰিব নোৱাৰোঁ, বেলেগ বেলেগ হ'ব পাৰে তাৰমানে। এতিয়া 60 আৰু ইমান কিমান হ'ব? 160, 160ৰ আধা কিমান? 80 হ'ব না? 160ৰ আধা 80। তাৰপিছত এই দুটা প্লাছ কৰিলে কিমান হ'ব? 250, 250ৰ আধা 125। ঠিক সেইদৰে এই দুটা প্লাছ কৰিলে কিমান হ'ব? 100, 200, 300, 400, 400ৰ কিমান হ'ব? 200।
তাৰপিছত 3 এইটো 600 হ'ব নেকি 300 আৰু 200 500 600 600 আদা 300 800 গতিকে 400 হ'ব গতিকে এবাৰ কিন্তু আমাৰ এক্স আইবিলাক বেলেগ বেলেগ হৈছে চোৱা এইবাৰ যে এইবাৰ আমি এইচটো কি পাম এটো যেনিবা পাৰিম কিন্তু এইচটো ক'ত পাম এইচটো চোৱা এইটো ইয়াৰ গ্যাপ কিন্তু আমাৰ বেলেগ বেলেগ হৈ আছে যেহেতু বেলেগ বেলেগ হৈ আছে তোমাৰ এইচটো ওলোৱাত তোমাৰ বহুত অসুবিধা হ'ব আৰু তোমালোকে যদি অসুবিধা হয় তেনেহ'লে এইটো বস্তু পাৰিম আমি এইচটো ওলাব পাৰিম কিন্তু তোমালোকৰ কাৰণে অলপ হাৰ্ড হ'ব গতিকে তোমালোকে এটা কাম কৰি দিয়া যদি আমাৰ এইবিলাকৰ গ্যাপবিলাক সেম নাথাকে কোৱেশ্চনটো চাবা যদি সেম নাথাকে তেনেহ'লে আমি প্ৰথম পদ্ধতিটো কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে প্ৰথম পদ্ধতিত আমাৰ কি নাই এইচ নাই বা দ্বিতীয় পদ্ধতি কৰিব পাৰিবা মানে কি আছিল এটো বিবেচিত গড় পদ্ধতি এটোতো কৰিব পাৰিবা গতিকে আমাৰ যদি এইটো পদ্ধতি আমি ওলাব বিচাৰো তেনেহ'লে আমাৰ কি হ'ব পদ্ধতিটো মিছ হৈ যাব কোনটো পদ্ধতি এই আগৰ যেটো আমি 3 নম্বৰ পদ্ধতি ইউজ কৰি আছো এইটো পদ্ধতি আমি মিছ কৰিব লাগিব তেনেহ'লে আৰু যদি কৰো তেনেহ'লে বুজি পাবা কিন্তু তোমালোকৰ অলপ অসুবিধা কিছুমানে হয়তো বুজি নাপাবও পাৰা গতিকে আমি ইজি টু থৈ কিয় হাৰ্ড টু কৰিম গতিকে আমি ইজিটোৱে কৰিম মানে প্ৰথম পদ্ধতি বা দ্বিতীয় পদ্ধতি যত কি নাই এইচ নাই এইচৰ ভ্যালু আমাৰ দৰকাৰ নহয় ঠিক আছে হেইটোহে কৰিম গতিকে আমি শর্টকাট পদ্ধতি যাম তাৰমানে কি এই দুটা আমি পদ্ধতি কি কৰিম নকৰো তাৰমানে এই দুটা আমি ইউজ নকৰো ডাইৰেক্ট মাৰিম কি আগৰ পদ্ধতি যাম কোনটো ডাব্লিউজি কি পদ্ধতি আছিল প্ৰত্যক্ষ পদ্ধতি যেটো আছিল তাতে যাম তে প্ৰত্যক্ষ পদ্ধতি কৰিলে তুমি অংকটো অলপ ইজিলি বুজি পাবা হেকাৰণে আৰু কিয় প্ৰত্যক্ষ পদ্ধতি গলো এটো তোমালোকক কৈয়ে দিলো যে যদি আমাৰ এইচ বিলাক নাথাকে বা এইচ বিলাক উল্টা পাল্টা থাকে তেনেহলে আমি প্ৰত্যক্ষ পদ্ধতি কৰাটোই বেছি বেটাৰ হ'ব তোমালোকৰ কাৰণে ঠিক আছে এটো কৰিব পাৰিম কিন্তু এটা আমি নকৰো ইজি টু কৰিম গতিকে এতিয়া আমাৰ উলাই গৈছে এটো লগত এটো কি কৰিম পূৰণ কৰিলে হৈ যাব 7 লগত 4 28 0 এটো লগত 5 8 গুণ 40 এই হিচাপটো অলপ ডাঙৰ হ'ব একো নাই হৈ যাব আকৌ এটো লগত এটো পূৰণ কৰা কিমান হ'ব 16 লগত 100 25 লগত কিমান 16 2000 হ'ব নেকি 2000 হ'ব ঠিক আছে মানে 16 টা 125 1600 তো হবই 1600 হোৱাৰ পিছত আকৌ 16 টা 25 কিমান হয় 16 টা 25 400 গতিকে 2000 এটো কিমান হ'ব 2000 তাৰ পিছত এটো 12 লগত 2 2400 24 দি 00 2400 2 3 গুণ 6 দুটা 0 3 4 গুণ 12 দুটা 0 এতিয়া হ'ব কি সিগমা fi xi ইকুৱেল টু আমি এই কেটা আমি প্লাস কৰিম প্লাস কৰিলে কিমান হয় এটো লিখিব লাগিব তোমালোকে কি কৰিবা এটো প্লাস কৰা প্লাস 0 0 0 0 প্লাস কৰিলে কি হ'ব 0 হৈ যাব এইট হ'ব আৰু কি হ'ব এটো 6 ঠিক আছে কিমান হ'ল 6880 এইকেটা প্লাস কৰি ঠিক আছে কিন্তু তোমালোকে যেতিয়া টেবুলটো বনাবা মইতো অলপ ৰং বনালো তোমালোকে কি কৰিবা এই চাৰিটা টেবুলে বনাবা প্ৰত্যেক পদ্ধতি ব্যৱহাৰ কৰি ঠিক আছে এতিয়া আমি বাকিখিনি লিখিম ইয়াত কি কি দিয়া আছে তোমাৰ এতিয়া ইয়াত সিগমা fi equal to 45 আৰু সিগমা fi xi equal to কিমান দিয়া আছে 6880 এখানে দিয়া আছে এতিয়া আমি কি বললাম মাধ্য এটাকে মাধ্য x bar equal to কি আছে সিগমা fi xi সিগমা fi এতিয়া ভ্যালুখিনি বহাই দিম কিমান হ'ব ওপৰত 6880 তলত হ'ব 45 এতিয়া আমি এটো হৰণ কৰিম হৰণ কৰিলে প্ৰথমতে আমি 5 এৰে কাটিব পাৰিম 5 9 গুণ 45 5 এৰে কাটিলে 6 এৰ ভিতৰত 1 8 এৰ ভিতৰত 1 থাকিল 18 এৰ ভিতৰত 5 যাব 3
থাকিব কিমান 3 38 ভিতৰত 5 যাব 7 থাকিল কিমান 38 ভিতৰত 5 7 গুণ 35 থাকিল কিমান 8 3 3 আৰু 0 30 30 ভিতৰত 5 যাব 6 এতিয়া ডাইৰেক্ট তুমি 9 এৰে যদি এইটো হৰণ কৰা হৰণ কৰিলে কিমান হৈ যাব 152.8 বাকি থাকিব আৰু 88 ওলাই থাকিব তাৰমানে ঠিক আছে গতিকে আমি এইটো এনেকৈ লিখিব পাৰিম 15289 ঠিক আছে মানে এইখিনি বেছি ওলাই থাকিলে মানে 88 ওলাই থাকিলে আমি এইটো হলনি এইটো 9 কিয় দিছো যদি নাম্বাৰৰ পিছত এটা নাম্বাৰ 5 বা 5 তকৈ বেছি থাকিলে আগৰ নাম্বাৰটোত আমি 1 প্লাস কৰি দি বাকিখিনি লিখিব নালাগে এইখিনি সো একদম ইজিলি কৰি দিছো ঠিক আছে আজিৰ কাৰণে এইখিনি নেক্সট ভিডিঅ'ৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লাইক কৰিবা থ্যাংক ইউ